এভৰিৱান আই হোপ আপোনালোক আটাই ভালে আছে আৰু পঢ়া শুনা কৰি আছে নহয় জানো আপোনালোকে আমাৰ পাৰ্ট 1 টো চালে নে ফিল ইন দ্য ব্ল্যাঙ্কস যদি নাই চোৱা তেতিয়াহলে এইটো ক্লাছৰ পিছত চাই ললেও হ'ব কন্টিনিউটি নাই কিন্তু একে নিচিনা প্যাটাৰ্নৰ কোৱেশ্চনছ কিছু আজিও লৈ আনিছো প্ৰায় 30টা মান কোৱেশ্চনছ আমি যিমান পাৰো কম সময়ৰ ভিতৰত ডিসকাস কৰিম গতিকে আহক ফিল ইন দ্য ব্ল্যাঙ্কস বুলি কওঁতে গোটেইখিনি পোৰশন সামৰি লোৱা হৈছে ইয়াতে মডিফায়াৰছো থাকিব আন কিবা কিবিও থাকিব পাংচুৱেচনো থাকিব টেন্সৰ ফৰ্মো থাকিব গতিকে এই গোটেইখিনি বস্তু ইনক্লুড কৰি পেলাই ফিল ইন দ্য ব্ল্যাঙ্কসটো লৈ অনা হৈছে গতিকে গ্ৰামাৰৰ বহুত কেইটা কেটেগৰী আপোনালোকে ইয়াতে পাব আগৰ ক্লাছটোত আপোনালোকে যিখিনি বস্তু পালে বা পাব যদি ভিডিঅটো চোৱা নাই এতিয়ালৈকে তাতকে কিছু বেলেগ ইয়াতে আপোনালোকে পাব সাবজেক্ট ভাৰ্ব এগ্ৰিমেন্টৰ পৰা আৰম্ভ কৰি টেন্স ফৰ্মলৈকে গতিকে আহক পলম নকৰি আমি ভিডিঅটো আৰম্ভ কৰি দিওঁ আপোনালোক আটাইকে স্বাগতম জনাইছো ই কহি পাঠৰ আন এটা ভিডিঅলে নমস্কাৰ মই ইমন আপোনালোকৰ ইংলিছ টিচাৰ আৰু আমি পঢ়ি আছো গুৱাহাটী হাইকোৰ্টে ৰিলিজ কৰা JAA অৰ্থাৎ জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট পোষ্ট খিনিৰ কাৰণে আৰু আজি লৈ আনিছো ফিল ইন দ্য ব্ল্যাঙ্কস পাৰ্ট 2 সকলো ইয়াতে এই কাৰণে কাৰণ গ্ৰামাৰৰ বহুতখিনি কেটেগৰীজ আমি কভাৰ কৰি পেলে এই ফিল ইন দ্য ব্ল্যাঙ্কস এমচিকিউজ খিনি প্ৰিপেয়াৰ কৰিছো গতিকে আহক ক্লাছটো এনজয় কৰক শেষলৈকে চাব বুলি আশা ৰাখিছো প্ৰথম যেটো এমচিকিউ আমাক দিছে হেতু সুধিছে নেইদাৰ অফ দ্য প্লেয়াৰ্স ড্যাশ উইলিং টু একসেপ্ট দ্য ৰেফাৰীজ ডিসিশন খেল এখন হৈছিল ৰেফাৰীয়ে যেটো ডিসিশন দিছে নেইদাৰ অফ দ্য প্লেয়াৰ কিজনৰ কোনেও দুজন প্লেয়াৰ আছে যেনিবা দুজনৰ এজনেও ৰেফাৰীৰ ডিসিশনটো মানি লোৱা নাই সো ইয়াতে কি কৰা আছে যদিও দ্য প্লেয়াৰ্স দিয়া থাকে কিন্তু যদি নেইদাৰ অফ দিয়া থাকে ওয়ান অফ দিয়া থাকে হয় নহয় এনি ওয়ান অফ দিয়া থাকে আইদাৰ অফ দিয়া থাকে বা বোথ অফ দিয়া থাকে তেতিয়া আপোনালোকে গম পাব যে ইফালে যেটো বহি আছে আলটিমেটলি যেটো ভাৰ্ব হ'ব ভাৰ্বটোৱে তাতে আগত বহাটোৰ লগত হে এগ্ৰি কৰিব নেইদাৰ বহি আছে সো নেইদাৰ যদি বহি থাকে তাৰ মানে আমি গম পাইছো যে এটাইও এগ্ৰি কৰা নাই দুজন প্লেয়াৰ আছিল যেনিবা দুজনৰ এজনেও এগ্ৰি কৰা নাই ৰেফাৰী ডিসিশনটো সো যদি দুজনে এগ্ৰি কৰিলে হেতেন তেতিয়া হলে প্লুৰেল হলহেতেন যদি এজনে এগ্ৰি কৰে বা এজনেও এগ্ৰি নকৰে তেতিয়া হলে ইয়াক আমি কিহৰ নিচিনা ট্ৰিট কৰিম উইল বি ট্ৰিটেড এজ সিঙ্গুলাৰ বুজি পাইছে নেইদাৰ নান এইবিলাকক সদায় সিঙ্গুলাৰৰ নিচিনা ট্ৰিট কৰা যায় কাৰণ তাতে এটাও নাই যদি এটা থাকে বা এটাতকে বেছি থাকে তেতিয়াহে প্লুৰেল হ'ব হয় নহয় গতিকে এটাতকে বেছিটো নাই এটাতকে কমহে আছে তাতে এটাও নাই তাৰ মানে গতিকে ইয়াক সিঙ্গুলাৰ ভাৰ্ব কোনটো বহি আছে আমি হেতু চাম সিঙ্গুলাৰ ভাৰ্ব বহি আছে ইজ গতিকে ইয়াতে কি হ'ব ইজটোৱে আমাৰ শুদ্ধ উত্তৰ হ'ব সো অপচন সি উইল বি দা আনসাৰ ফৰ কোৱেশ্চন নম্বৰ 1 ঠিক আছে বেছি সময় নলও নেক্সট কোৱেশ্চনৰ ফালে যাম যিমান পাৰি জলদি কৰিবলৈ ট্ৰাই কৰিছো ৰেপিড ৰাখিম দুইটো চাও হি ইনসিস্টেড ড্যাশ পেইং দ্য বিল দো আই হ্যাড অলৰেডি ক্লিয়াৰড ইট যদিও বা মই ক্লিয়াৰ কৰি দিছিলো হি কি কৰিছিল বিলটো দিব বিচাৰিছিল সো ইনসিস্ট শব্দটো যেতিয়া থাকে ইনসিস্ট মানে হৈছে কিবা এটা কৰিবলৈ বিচৰা বা কিবা এটা কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰা নিজৰ ফালৰ পৰা আগভাগ লোৱা হেতু ইনসিস্ট কৰা বুলি কয় আৰু ইনসিস্টৰ লগত মনত ৰাখিব সদায় অন বহে মনত থাকিব ইনসিস্টৰ লগত প্ৰিপজিশন কি বহে অন বহিব সদায় ইয়াতে ফৰ এট ওভাৰ এইবিলাক নহয় সো এ উইল বি দা আনসাৰ ফৰ কোৱেশ্চন নম্বৰ 2 নিশ্চয় বুজি পালে তাৰ পিছত আহিছো আমি নম্বৰ 3 ৰ ফালে 3 কি দিয়া আছে there isn't dash milk left in the fridge we'll have to buy some এতিয়া আমি গম পালো যে ফ্ৰিজত বেছি গাখীৰ নাই ঠিক আছে আমি অলপ কিনিব লাগিব এতিয়া few much many several আপোনালোকে এটা বস্তু চাও যে এই যিবোৰ ডিটাৰমিনাৰ আছে ইয়াতে few হক much হক many হক several ইয়াৰে few to হক বা many হক বা several হক এই গোটেইবোৰ কিহৰ লগত বহে কাউন্টেবল নাউনৰ লগত বহে milk is uncountable গতিকে ইয়াত কি বহিব ইয়াত obviously much বহিব ঠিক আছে অৰ্থটো এনেকুৱা হল যে ফ্ৰিজত বেছি গাখীৰ নাই গতিকে আমি অলপ কিনিব লাগিব এটা পেকেট যেনিবা কিনিব লাগিব সো 3 ৰ কাৰণে আনসাৰটো হৈ যাব অপচন বি much ঠিক আছে বুজিলো নেক্সট কোৱেশ্চনৰ ফালে যাম নেক্সট কোৱেশ্চনত কি দিয়া আছে চাব the old man along with his sons planting trees in the field এটা কথা সদায় মনত ৰাখিব যেতিয়া মই বৰ্ডখনত সাইডৰ ফালে লিখি দিছো সাইডৰ ফালে এই বস্তুটো লিখি দিছো আপোনালোকে চাব যেতিয়া গোটেই জায়গাখিনি খাই গল ঠিক আছে এইটো বস্তু মনত ৰাখিব মই একাৰণে লিখি দিছো যাতে মনত ৰাখিবলৈ সুবিধা হয় যে যেতিয়া দুটা সাবজেক্ট কম্বাইন কৰোতে
along with নতুবা as well as বহিব তাৰ পাছৰ ভাৰ্বটোৱে সদায় কোনটো সাবজেক্টৰ লগত এগ্ৰি কৰিব প্ৰথম যেটো সাবজেক্ট বহিছে সো আপোনালোকে বাক্যটো যদি ভালকে চাই there are two subjects right সো ইয়াতে ভালকে চালে দেখিবলৈ পাব যে দুটা সাবজেক্ট আছে the first one is the old man let's take it as subject 1 ঠিক আছে the next one along with his sons so this can be considered as subject 2 বুঝিলে so subject 1 আৰু subject 2 দুটা কিহে লগ কৰিছে along with এ লগ কৰিছে so যেতিয়া along with এ লগ কৰে আমি ৰুলটোত কি পাইছো যেটো প্ৰথম সাবজেক্ট আছে তাৰ লগত ভাৰ্বটো এগ্ৰি কৰিব so যদি the sons of the old man along with their father হ'লেহেঁতেন তেতিয়া হলে কিন্তু the sons ৰ লগত এগ্ৰি কৰিলেহেঁতেন কাৰণ প্ৰথম হেতু সাবজেক্ট বহিলহেঁতেন হয় নহয় so প্ৰথম বহা সাবজেক্টটো যদি প্লুৰেল নাম্বাৰ হয় verb to plural verb বহিব প্ৰথম বহা সাবজেক্টটো যদি সিঙ্গুলাৰ নাম্বাৰ হয় verb to singular verb বহিব so ইয়াতে singular verb কোনটো আছে is so option C will be the answer কিহৰ কাৰণে পিছৰটো along with এ কি কৰিছে তাক লগ কৰি দিছে গতিকে আমি প্ৰথম সাবজেক্টটোহে সদায় কাউন্ট কৰিম এই কথাটো মনত ৰাখিলে হ'ল বেলেগ চিন্তা কৰিবলগীয়া একো নাই নেক্সট ফালে আহিছো নম্বৰ 5 she looked at me as though she dash everything about the incident তেখেতে মহিলা গৰাকীয়ে মোৰ ফালে এনেকে চাইছিল জানোছা তেখেতে গোটেই এই ঘটনাটোৰ বিষয়ে সকলোখিনি জানে তেনেকে চাইছিল সো যেতিয়া মনত ৰাখিব as though as if তেতিয়া কি হয় যেন জানে বুলি কোৱা নাযায় তেতিয়া কি হয় যেন জানিছিল এই বস্তুটো পাষ্টত দিয়া যায় মানে এনেকুৱা সিমিলাৰ আৰু এটা বাক্য আছে মই এটা লিখিব পাৰো সিমিলাৰ প্যাটাৰ্নৰ আৰু এটা বাক্য আছে যে এইখিনি কিন্তু প্ৰেজেন্ট ইনডিফিনিটত হয় he behaved in such a way as if he knew everything এনেকে ইয়াতে লিখা হ'ব পাৰে বুজিছে সো যেতিয়া এনেকে লিখা হ'ব তেতিয়া আমি কি কৰিব নোৱাৰো তেতিয়া প্ৰেজেন্ট দিব নোৱাৰো ইয়াতে নিউটোৱে হ'ব কাৰেক্ট আনসাৰ ঠিক আছে he behaves in such a way as if he knew everything তো সেইটো কাৰণে আমি ইয়াতেও কি চুজ কৰিম সেইকাৰণে অপচন বি যেটো আছে সেইটো হৈ যাব কাৰেক্ট আনসাৰ ঠিক আছে নম্বৰ 5 is done এবাৰ আমি পিছৰ কোৱেশ্চনটো ফালে যাম নম্বৰ 6 কি দিয়া আছে চাব we should not only respect our elders we should not only respect our elders dash so learn from their experiences so এয়া কি হৈছে এয়া হৈছে কি বুলি কওঁ correlative conjunctions or different ভাগ আছিলে আমি পাইছিলো হয় না নহয় এয়া হৈছে correlative conjunction so correlative conjunctions ৰ ক্ষেত্ৰত কি হয় মনত ৰাখিব এই কথাটো যে correlative conjunction এ সদায় কি কৰে এটা কনজাংশন নহয় দুটা দুটা কনজাংশন ইয়াতে ব্যৱহাৰ হয় ঠিক আছে ইয়াতে দুটা দুটা বস্তু কি কৰে লগ কৰে যেনে either or neither nor তাৰ মানে দুটা দুটা নাউন থাকিব তাতে এইবোৰ হৈছে correlative conjunction তাৰ মানে দুটা দুটা বহে either dash or অমুক হয়নে neither dash nor হ'ব nor অমুক তেনেকে তাৰ পিছত ঠিক তেনেকে কি হয় not only অমুক but also তাৰ মানে দুটা বস্তু লগ কৰিছো আমি but these are correlative conjunction কেনেকে হয় বুজি পাইছে নে এটা আৰু এটা এটা আৰু এটা এটা আৰু এটা তো ইহত অকলে এটা conjunction হ'ব নোৱাৰে দুটা মিলি পেলে combine হৈ পেলে conjunctions হয় সেইকাৰণে that's why they are called correlative conjunctions ঠিক আছে ইয়াতে কি হ'ব also টো দিয়াই আছে যেহেতু আমি but also নিলিখো so যদিও but also হয় কিন্তু only but টো লিখিলেই হ'ল fill in the blanks এই বস্তুটো চাবলগীয়া যে কেতিয়াবা বস্তুটো দিয়া থাকে আধা দিয়াই আছে ইয়াতে গতিকে গোটেইটো আমি লিখিব নালাগে প্ৰথম আধা লিখি দিলেই হ'ল so a will be the answer তাৰ মানে কি বুজাইছে we should not only respect our elders আমি কেৱল ডাঙৰক সন্মান কৰাই নহয় but also learn from their experiences আমি তেখেতসকলৰ অভিজ্ঞতাৰ পৰা শিকাও উচিত হৈ গল এইখিনিলৈকে নিশ্চয় বুজি পালো কিহৰ কাৰণে এই হল আনসাৰটো এবাৰ আমি যাম কোৱেশ্চন নম্বৰ 7 ৰ ফালে 7ত কি দিছে চাব I can't bear people who waste time মই সেই মানুহবোৰক সহ্য কৰিব নোৱাৰো যে কি কৰে সময় নষ্ট কৰে dash
they know its value. So মানুহবোৰে যদি নিজৰ সময়ৰ ভ্যালু নাজানে তেতিয়াহলে মই তেওঁলোকক কি কৰিব নোৱাৰো সহ্য কৰিব নোৱাৰো বুলি কৈছে So ultimately কি হ'ব if they know its value যদি তেওঁলোকে সময়ৰ ভ্যালুটো জানে মই তেওঁলোকক সহ্য কৰিব নোৱাৰো মিনিংটো নুবুজাই সো দো বুলি দিলে কি হ'ব অৰ্থটো এনেকুৱা হ'ব মই যদিও মানুহে সময়ৰ মূল্য বুজে মই কিন্তু সময় নষ্ট কৰা মানুহক কি কৰিব নোৱাৰো তাৰ মানে সেই সকল লোক যিসকলে সময়ৰ মূল্যটো বুজি পায় তাৰ পিছতো ওয়েষ্ট কৰে মই তাৰমানে সময় ওয়েষ্ট কৰা মানুহক সহ্য কৰিব নোৱাৰো তেওঁলোকে লাগিলে সময়ৰ মূল্য বুজিয়েই নাপাওক কিয় সো আনলেস টো ইয়াতে নবহে আনলেস টো কেতিয়া হয় কন্ডিশনাল হয় ঠিক আছে বাট ডেসপাইট টু কি হয় ডেসপাইট টু সত্ত্বেও সো ডেসপাইটৰ পিছত সাবজেক্ট নবহে ডেসপাইটৰ পিছত কি বহে ডেসপাইট নোইং ইটস ভ্যালু তেনেকুৱা টাইপ হ'ব ঠিক আছে সো ইয়াতে আমি কি বহুৱাম ইয়াতে আমি বহুৱাম do so I can't bear people who waste time though they know its value so কোনোবাই যদি সময় নষ্ট কৰে মই তেওঁলোকক দেখিব নোৱাৰো বা মই তেওঁলোকক একদম টলাৰেট কৰিব নোৱাৰো তেওঁলোকে লাগিলে সময়ৰ মূল্য বুজিও পাও কিন্তু তেওঁলোকে সময় ওয়েষ্ট কৰিলে মই কি কৰিব নোৱাৰো সহ্য কৰিব নোৱাৰো সো ইয়াতে অপশন বি উইল বি দা আনসাৰ কাৰণ এইটোৰেহে মিনিংটো ওলাই আছে বুজি পালে সো নাম্বাৰ 7 ইজ ডান নাও মুভিং টুৱাৰ্ডছ নাম্বাৰ 8 ইয়াতে কি দিয়া আছে a bouquet of roses dash placed on the table so এটা কথা মনত ৰাখিব this is a collective noun a bouquet rosesৰ যেটো collective noun এটো কি বুলি কয় bouquet বুলি কয় collective noun so এটা কথা মনত ৰাখিব যে collective nouns are always treated as singular treated as singular unless there is so collective nouns বিলাক কি হয় যদি bouquets দিয়া না যায় তেতিয়া কি হ'ব bouquet টো কি হ'ব পাৰে collective noun হয় but ই কি হ'ব পাৰে bouquet টো এটা plural হ'ব পাৰে যদিহে bouquets বুলি দিয়া যায় there are some bouquets of roses এনেকে যদি দিয়া যায় বা some bouquets of roses are placed on the table হৈ যাব পাৰে হয় নহয় কিন্তু সব ক্ষেত্ৰত এটা plural হ'ব নোৱাৰে কাৰণ already plural বুজি পাইছে সো কি হ'ব ক্লাষ্টাৰ অফ ষ্টাৰ হওক ষ্টাৰ্স হওক বা কিবা এটা হওক এনেকুৱা যিমান কালেক্টিভ নাউন্স আছে এইবোৰক সাধাৰণতে প্লুৰেল ফৰ্মত লিখিলে কি কৰা যায় সিঙ্গুলাৰ হিচাপে ট্ৰিট কৰা যায় ইয়াৰে ভিতৰত বহুত আছে কিহৰ বুকে আছিল ৰজেছৰ সো ৰজেছ বহুত আছে বহুত কিটা ৰজেছ লগ লাগি এটা বুকে হৈছে বাট ইয়াক কি বুলি ট্ৰিট কৰা যাব ক্লাস সিঙ্গুলাৰ হিচাপে ট্ৰিট কৰা যাব সো ইজ উইল বি দা কাৰেক্ট আনসাৰ সো অপশন সি টো হ'ব ইয়াৰে কাৰেক্ট আনসাৰ কোৱেশ্চন নম্বৰ 8 ৰ কাৰণে আই হোপ এটো আপোনালোকে বুজি পালে ডিফিকাল্টি নোহোৱাকে নেক্সট টোৰ ফালে যাব পাৰো নেক্সট কি দিয়া আছে নম্বৰ 9 নম্বৰ 9 টো চাব হি স্পোক so softly that I could hardly dash what he was saying so hardly দিলে কি হ'ব could already এটা auxiliary verb বহি আছে আৰু hardly টোৱে কি কৰিছে নেগেটিভ মিন কৰিছে so ইয়াৰ পিছত আমাৰ যেটো verb বহিব এটা কথা চাও আপোনালোকে হিয়াৰ আৰু লিসনিংৰ মাজৰ হিয়াৰ আৰু লিসনাৰ মাজৰ ডিফাৰেন্সটো জানে obviously জানে হিয়াৰ মানে হৈছে শুনা পোৱা লিসন মানে হৈছে শুনা নিজে ইচ্ছা কৰি শুনা কিন্তু এটা কথাটো হল এটা auxiliary verb already কি হৈ আছে এটো auxiliary verbৰ ৰুল হয় যে auxiliary verb টো যেতিয়া already past formত বহি আছে ইয়াতে এটা নেগেটিভ word বহক নবহক কিন্তু ই past formত থাকিলে আপোনালোকে যেটো মেইন verb হ'ব মেইন verb টো সদায় তাৰ raw formটোত ৰাখিব লাগিব মেইন verb টোৱে বেলেগ টেন্স আৰু ফলো নকৰিব তাৰ মানে বুজি পাইছে নে গতিকে মেইন verb টো raw formত only option A তে আছে বাকি গুটেই কেটা বেলেগ ফৰ্মত দিয়া আছে this is present indefinite কেনেকে দিয়া থাকে third person singular number যদি থাকে সাবজেক্টটো তেতিয়া হলে ভাৰ্বৰ শেষত s থাকে this is present continuous বা present participle বুলিও ক'ব পাৰো আমি আৰু এটো কি কৰা আছে past নতুবা past participle form দিয়া আছে গতিকে আমি কোনটো এড কৰিম যেটো অপশন A দিয়া আছে raw ফৰ্মত এটো ইয়াতে এড কৰি দিম so this is number 9 for you all this is done
নেক্সট কুৱেশ্যনৰ ফালে আহিছো নম্বৰ 10 টো কি দিয়া আছে the committee has finally approved the proposal dash caused much relief এতিয়া কমিটিখনে প্ৰপ'জালটো এপ্ৰুভ কৰি দিলে who হ'ব নে that হ'ব নে what হ'ব জানো what নহয় what হলে এটা নিৰ্দিষ্ট কি কাৰণ এটা নুবুজোৱাকে যিকোনো এটা বস্তু বুজাব বাট এইটো এটা নিৰ্দিষ্ট বস্তু সো আমি কি কৰিম which লিখিম ইয়াতে that ইয়াতে আমি নিলিখো who নিলিখো কি লিখিম who এনেও নহয় কাৰণ who pronounটো কিহত হয় পাৰ্সনৰ ক্ষেত্ৰত ব্যৱহাৰ হয় ঠিক আছে সো ইয়াতে আমি কি লিখিম অপশন বি the committee has finally approved the proposal which caused much relief এইটো বস্তুৱে কি কৰিছিল আমাক বহুত সকা দিছিল তাৰমানে so option B will be the answer number 10 is done let's move on to number 11 the teacher asked the students not to make noise শিক্ষকজনে কৈছিল ল'ৰা ছোৱালীখিনিক হুলস্থুল নকৰিবলৈ they continued talking কিন্তু তাৰ পিছতো ইহঁতে কথা কৈ থাকিল so কি হ'ব since but although unless কি হ'ব although হ'ব although টোৱে কি বুজাব সত্বেও শিক্ষকজনে সিহঁতক কথা নাপাতিবলৈ কৈছিল তাৰ পিছতো কিন্তু সিহঁতে কথা পাতিয়ে থাকিল যদিও বা so অৰ্থটো এইটোৱে বুজাব ঠিক আছে number 11 is done now moving on to number 12 what is it each of the girls dash won a prize in the competition এতিয়া কি আছে have has where are এই গোটেই কেইটা কি আছে প্লুৰেল আছে বি টোৰ বাহিৰে বাকি গোটেই কেইটা প্লুৰেল এতিয়া each দিলে কি হয় সিঙ্গুলাৰ নুবুজায় জানো each always means singular so ইফালে যিমান নাথাকক কি হ'ব each থাকিলে has এ হ'ব each of the girls has won a prize in the competition so option B will be the correct answer for question number 12 বুজিলো এবাৰ আমি ইয়াৰ পিছৰ কোৱেশ্চনটো ফালে যাম নম্বৰ 13 ৰ ফালে যাম she is taller than dash in her class এতিয়া চাও any আছে anyone আছে other আছে নে all আছে she is taller than all in her class হ'ব নেকি নহয় কিহৰ কাৰণে all বুলি ক'লে সকলো তাই including herself তাই ক্লাছটোৰ সকলোতকৈ ওখ হয় জানো নহয় ক্লাছটোৰ বাকি যিকোনোতকৈ ওখ সো কি হ'ব পাৰিলেহেঁতেন anyone else in her class হ'লহেঁতেন কিন্তু else টো ইয়াতে দিয়া নাই কিন্তু any দিলে কি হ'ব নাউনটো কি আমি গমেই নাপাম এই যে ডিটাৰমিনাৰটো বহিছে ডিটাৰমিনাৰৰ পিছত বহা নাউনটো কি ইয়াতে মেনচনে কৰা নাই she is taller than any in her class any কি any টেবুল চকীতকৈ ওখ নে any বৰ্ডখনতকৈ ওখ নে any ষ্টুডেণ্টতকৈ ওখ কি বুজাইছে একো বুজাই নাই গতিকে any খালি ব্যৱহাৰ কৰিব নোৱাৰো আদাৰ ব্যৱহাৰ কৰিব নোৱাৰো কাৰণ আদাৰ্স হ'লহেঁতেন she is taller than others হ'লহেঁতেন কিন্তু ইয়াতে কি লিখিব লাগিব আমি anyone টোৱে লিখিব লাগিব so even though this is not properly correct anyone else হ'ব লাগিছিল কাৰণ else নিদিলে including her হৈ যাব else দিলে তাইৰ বাহিৰে বুজাব বুজি পাইছে so else শব্দটোৱে কি বুজায় else বুলি ক'লে কিবা এটা পাৰ্টিকুলাৰ বস্তুক বাদ দি বাকিখিনি বস্তুক বুজায় তাৰমানে ঠিক আছে so she is taller than anyone in her class ইয়াতে লিখিব লাগিব Option B will be the answer for 13. Next, moving on to the next one, number 14. They went to the temple dash the festival was being celebrated there. যিহেতু কি সিহঁতে মন্দিৰটোলৈ গৈছিল কিয় কাৰণ তাত celebration হৈ আছিল ফেষ্টিভেলটো সো ইয়াতে আমি কি although লিখিব নোৱাৰো as if লিখিব নোৱাৰো since বা because ৰ ভিতৰত ইয়াতে আমি কোনটো লিখিম because লিখিম কাৰণ মন্দিৰত celebration এটা হৈ আছিল এতিয়া এটা কি হ'লহেঁতেন যদিহে কিবা বেলেগ কাৰণ থাকিলেহেঁতেন তেতিয়া আমি since লিখিব পাৰিলোহেঁতেন যিহেতু অমুকটোহে গতিকে সিহঁতে অমুকহে কৰিলে বাট ইয়াতে কি হৈ আছে চিধা কাৰণটোৱে কৈ দিছে সো ইয়াতে আমি কি লিখিম because লিখিম they went to the temple because the festival was being celebrated there তাতে মন্দিৰতে কি হৈ আছিল celebration হৈ আছিল so option A will be the answer for question number 14 next question to sum কি দিয়া আছে number 15 to the boy ran quickly dash he should not miss the bus ল'ৰাটোৱে কি কৰিছিল জোৰে দৌৰিছিল যাতে সেই বাছখন মিছ নকৰক হয় নে নহয় the boy ran quickly ল'ৰাজন কিহৰ কাৰণে দৌৰিছিল যাতে সি বাছখন মিছ নকৰে in order that so that এতিয়া এটা বস্তু চাব because মানে হৈছে কাৰণ unless মানে হৈছে নোহোৱা পৰ্যন্ত বা নোহোৱালৈকে কন্ডিশন বুজাই the boy ran quickly unless he should not miss the bus আৰু unless থাকাৰ পিছত কি হয় should not ব্যৱহাৰ নহয় does not হ'ব ঠিক আছে so that হলেও কি হয় does not হয় so that he doesn't miss the bus বুজি পাইছে so ইয়াতে যেহেতু should not আছে গতিকে আমি কি লিখিম in order that the boy ran quickly in order that he should not miss the bus এই কাৰণে এইভাৱে দৌৰিছিল যাতে সি বাছখন মিছ নকৰে তাৰমানে
বা যি ধৰণে সি দৌৰিছিল সেইটো চাই লাগিছে যে সি হিচাপত সি বাছখন মিছ কৰিব নালাগে তাৰপিছত আহিব নম্বৰ 16 he dash to have been a great leader এটো কি হ'ব কও this is passive he is saying বুলি ক'লে কি হ'ব তেওঁ কৈ আছে to have been a great leader says হলে কি হ'ব তেওঁ নিজে কোৱা হ'ব but this is passive so গতিকে had said নহয় says নহয় is saying নহয় is said হ'ব তাৰ মানে he is said to have been a great leader তেতিয়া কি হ'ব ইয়াৰ actual অৰ্থটো এইটো হ'ব active voiceত এইটো হ'ব people say that he have been a great leader মানুহে কয় যে তেওঁ এজন ডাঙৰ লিডাৰ গতিকে he is said to have been a great leader মানে সেইটো যে তেওঁ ডাঙৰ লিডাৰ বুলি কোৱা যায় meaning to সেইটো হৈ আছে so option C will be the answer for question number 16 ঠিক আছে এখিনিলৈকে নিশ্চয় বুজিলে next question to ফালে আহিছো number 17 কি দিয়া আছে চাব the police dash not been able to trace the missing child yet পুলিচে কি কৰিব পৰা নাই মিসিং চাইল্ডটো ধৰিব পৰা নাই মানে বিচাৰি উলিয়াব পৰা নাই ঠিক আছে পুলিচটো কি হয় যিমান মানুহ আছে পুলিচৰ অফিচাৰ বেলেগ বেলেগ সো দিস ইজ আ কালেক্টিভ নাউন বুজি পাইছে পুলিচটো এটা কি হয় কালেক্টিভ নাউন সো কালেক্টিভ নাউন বিলাক কি হয় কালেক্টিভ হয় বাট দিস ইজ প্লুৰাল একেলগে বুজায় এটা মানে কালেক্টিভ নাউন একচুয়ালি কালেক্টিভ নাউন নহয় পুলিচটোৱে কি বুজায় কালেক্টিভ বুজায় এটো সদায় কি হ'ব প্লুৰাল হ'ব মনত ৰাখিব পুলিচটো কি হয় প্লুৰাল ঠিক আছে so the policeman বুলি যদি এজনক নিৰ্দিষ্টকে কয় তেতিয়া হেতু সিঙ্গুলাৰ হ'ব otherwise this is plural so the police have not been able to হ'ব have not been able to হ'ব has was is বাকি গুটেই কেইটা সিঙ্গুলাৰৰ হিচাপত দিয়া আছিল so ইয়াতে option C will be the answer the police have not been able to trace the missing child yet হেৰুৱা শিশুটো উদ্ধাৰ কৰিবলৈ এতিয়াও সমৰ্থ কি হোৱা নাই পুলিচ সক্ষম হোৱা নাই this is the first time she dash such a big city so this is the first time মানে এয়াই প্ৰথমবাৰ এয়া হৈ আছে কি হ'ব has visited নে visits নে is visiting নে visited visited কি হোৱাৰ কাৰণে নহয় this is এয়া হৈছে হয় নে নহয় is visiting নে has visited নে visits কোনটো হ'ব visits নহয় এটো হ'ব is visiting has visited ইয়াতে লিখা না যে this is the first time she is visiting such a big city মানে এয়া প্ৰথমবাৰৰ কাৰণে তাই ডাঙৰ সিটি লৈ আহিছে has visited হলহেতেন যদি ভিজিট কৰি আহিলেতেন কিন্তু this is বুলি কৈছে তাৰ মানে এই সময়টোৰ কথা কৈছে সেই কাৰণে কি হৈছে is visiting হৈছে number 18 is done এবাৰ আহিছো number 19 ৰ ফালে he prefers reading books dash watching television এটো কি হ'ব যে he টেলিভিছন চোৱাতকে কিতাপ পঢ়ি বেছি ভাল পায় প্ৰেফাৰৰ ক্ষেত্ৰত সদায় আপোনালোকে মনত ৰাখিব কি ব্যৱহাৰ হয় টু ব্যৱহাৰ হয় তাৰ মানে he prefers so reading to ইয়াতে কি হৈ গৈছে reading to gerund হৈ গৈছে watching to ইয়াতে gerund হৈ গৈছে কামটোৰ কথাহে কৈছে তাৰ মানে ইফালে reading books বুলি কওঁতে কিতাপ পঢ়া কামটো ইফালে watching television টিভি চোৱা কামটো সো এই দুটাৰ এটাতকে আনটোক প্ৰিফাৰ কৰে তাৰ মানে প্ৰিফাৰ্স হলে সদায় কি হ'ব টু হ'ব মনত ৰাখিব সো অপচন বি will be the answer for question number 19 ঠিক আছে এবাৰ আমি যাম question number 20 ফালে number 20 কি দিছে sorry number 20 কি দিছে চাব the dash you study the dash marks you will score so কি দিয়া আছে more better much many more better so marks or ক্ষেত্ৰত কি হ'ব more marks ক'ব নেকি better marks হ'ব the more you study the better marks you will score ঠিক আছে ইয়াতে সদায় মনত ৰাখিব the more বুলি যদি ইফালে কোৱা যায় ইফালে কি হ'ব ইফালেও কম্পাৰেটিভ ডিগ্ৰীয়ে হ'ব ঠিক আছে more marks নহয় কি হ'ব better the better marks you will score so option A will be the answer for this one question number 20 is done ঠিক আছে তাৰ পিছৰ questionটো ফালে আহিম the principal as well as the teachers dash present at the function so এটা বস্তু চাওক মই আৰম্ভণিতে এটা ৰুল দিছিলো যে as well as নতুবা along with এৰে
যেতিয়া লগ কৰা হয় দুটা সাবজেক্টক তেতিয়া আমি কোনটো ফলো কৰো সদায় প্ৰথম যেটো সাবজেক্ট বহে সেইটো ফলো কৰো ভাৰ্বটোৰ ধাৰা তো ভাৰ্বটোৱে যেতিয়া প্ৰথমটোক ফলো কৰিব তেতিয়া কি হ'ব the principal as well as the teachers so as well as the teachers যাৰ হতে নাথাকক ultimately subject to কোন main subject to হৈছে the principal গতিকে তেওঁ হ'ব singular গতিকে singular এটা কোনটো আছে where was are have অকল was টো আছে singular so option b টো আমি এটা লিখিম ঠিক আছে the principal along with the teachers was present at a function ঠিক আছে he explained the matter so clearly that everyone dash it explain কৰিছিল ইমান ধুনীয়াকে যে সবে বুজি পাইছিল গতিকে everyone কি হ'ব understand হ'ব জানো নহয় everyone understands নহয় because সকলোৱে বুজি পায় সকলোৱে বুজি পাইছিল had understand নহয় কাৰণ had understand হ'ব লাগিলে বুজাই দিয়াতকে আগতেই বুজি পাব লাগিব তেতিয়াহে past perfect লিখা হয় গতিকে কি হ'ব option b টো ইয়াতে হ'ব মানে he explained the matter so clearly that everyone understood it he matter টো ইমান ধুনীয়াকে বুজাই দিছিল যে সবে এটো বুজি পাইছিল ঠিক আছে that was number 22 number 23 এর ফালে আইছো no sooner had he entered the hall he hall to enter কৰিবলৈ পোৱাই নাছিল dash the lights went out power cut হৈ গল কারেন্ট গুচি গল so no sooner থাকিলে কি হয় no sooner থাকিলে আমি then লিখো এই then টো বা when বা that লিখা না যায় no sooner then লিখা যায় ঠিক আছে number 23 is done এবার আমি যাম number 24 এর ফল she is so intelligent that she can solve the problem dash difficulty with difficulty without difficulty under difficulty নে beyond difficulty এটো without difficulty হ'ব তাৰ মানে কোনো সমস্যা নোহোৱাকে কোনো কঠিনাই নোহোৱাকে তাই কি কৰিব পাৰে সমস্যাটো solve কৰিব পাৰে she is so intelligent that she can solve the problem without difficulty ঠিক আছে that was number 24 এবাৰ আমি যাম number 25 এর ফালে যাম if he dash earlier he would not have missed the train so if he কি হ'ব যেহেতু earlier ট্ৰেইনখন মিস কৰা বস্তুটো আগতে হৈছে কিন্তু হি তাতকে আগত উঠিব লাগিছিল বা তাতকে আগতে হি যাব লাগিছিল সো যেটো বস্তু বেছি আগত হ'ব লাগে হেতু কি কৰা যায় past perfect tense লিখা যায় definitely কি হ'ব he had left হ'ব if he had left earlier he would not have missed the train যদি হি বেছি আগতে উঠিল হেতেন তেতিয়া হলে হি ট্ৰেইনখন মিস নকৰিলে হেতেন এটা ট্ৰেইন মিস কৰা বস্তুটো পিছত হৈছে হি উঠাটো তাৰে আগতে হৈছিল নহয় জানো সো দিস ইজ the answer for question number 25 number 26 or ফলে আইছো the book is worth dash twice কিতাপখন কি দুবাৰ পঢ়াৰ লায়ক হয় মানে দুবাৰ পঢ়িব পাৰে কিতাপখন so worth কি নহয় read to read বা been read নহয় reading twice the book is worth reading twice দুবাৰ পঢ়াৰ যোগ্য মানে কিতাপখন বুজি পালে so option b will be the answer for question number 26 এবাৰ আমি যাম number 27 এর ফলে কি দিয়া আছে চাব the passengers were made dash in a queue made তাৰ মানে তেওঁলোকক থিয় কৰোৱা হৈছিল তেওঁলোক নিজে থিয় হোৱা নাছিল গতিকে made দিয়া থাকিলে কি হ'ব made to stand হ'ব standing নহয় stand বা stood নহয় made to stand কিহৰ কাৰণে তেওঁলোকক তাত থিয় কৰোৱা হৈছিল তেওঁলোকক থিয় বনাই দিয়া হোৱা নাছিল তাৰ মানে তেওঁলোকক তাত থিয় হ'বলগীয়া কৰা হৈছিল তাৰ মানে বেলেগৰ দ্বাৰা সেইকাৰণে made to stand হ'ব so 27 is done এবাৰ আমি আহিছো number 28 এর ফালে had I known his weakness I dash him মই যদি তেওঁৰ দুৰ্বলতাটো আগেই জানিলো হেতেন I would have helped him ঠিক আছে কৰিলো হেতেন নকৰিলো কিন্তু কৰিলো হেতেন বুলি কৈছে had help নহয় help বা would help নহয় ঠিক আছে option D will be the answer for question number 28 so would have could have should have এবিলাকে কি বুজাই হ'ব লাগিছিল কৰিব লাগিছিল হল হেতেন তেনেকুৱা বুজাই তাৰমানে number 29 ত কি কৈছে চাব he seldom dash to the theater আৰু he দিয়া আছে তাৰ মানে তাৰ অভ্যাসৰ কথা কৈছে সো অভ্যাসগত কামৰ কথা যদি কয় habitual actions কয় তেতিয়া হলে কি হয় present indefinite tense হয় সো seldom টো নেগেটিভ বুজাই আছে তাৰ পিছত যেটো মেইন ভার্ব বহিব হেতুৱে কিন্তু কি হ'ব থার্ড পারসন সিঙ্গুলার নাম্বার লগত যেনেকে বহে তেনেকে বহিব সো কি হ'ব goes হ'ব অভ্যাসৰ কথা কৈছে go বুলি দিলে থার্ড পারসন সিঙ্গুলার নাম্বার নুবুজাব gone বুলি দিলে কি হ'ব gone বুলি ডাইৰেক্ট আমি ক'ব নোৱাৰো কিহৰ কাৰণে এটো অভ্যাসৰ কথা কৈছে সো প্ৰেজেন্ট ইনডেফিনিট টেন্সৰ স্ট্ৰাকচাৰ মতে হ'ব লাগিব এখানে going ও নহয় he seldom goes তাৰমানে হি কেতিয়াবাহে যায় টু দ্য থিয়েটাৰ হি থিয়েটাৰলে বা থিয়েটাৰ চাবলে বা সিনেমা চাবলে নাযায়েই বুলি ক'ব পাৰি প্ৰায় নোযোৱাৰ দৰে মানে
অলমোস্ট নেগেটিভ বুজায় তাৰমানে seldom, rarely, hardly, scarcely এইবিলাকে তাৰপিছত আহিছো নাম্বাৰ 30 ফালে the dash of people gathered at the rally surprised the officials মানে ৰেলীটোত যিমান মানুহ জমা হৈছিল সেই মানুহৰ সংখ্যাটোৱে মানুহ কি হয় people countable হয় নে নহয় countable হয় so even though this is plural people is plural but that comes from person right person to হৈছে singular so number amount sum many কোনটো হ'ব the many of people হ'ব নে the amount of people হ'ব নে the sum of people হ'ব the number of people হ'ব হয়নে মানুহৰ সংখ্যা মানে কিমানজন মানুহ যোগ হৈছিল সেই বস্তুটো ইয়াতে বুজাইছে so the number of people gathered at the rally surprised the officials এনেকে লিখা হ'ব so this was number 30 I hope আপোনালোক এটাই বুজি পালে আমাৰ যিখিনি MCQs আজি ডিসকাস কৰিবলগীয়া আছিল সেইখিনি ইয়াতে শেষ হৈছে মই অকমান এক্সপ্লেইনও কৰি দিবলৈ ট্ৰাই কৰিছো so that আপোনালোকৰ বুজাত ডিফিকাল্টি নহয় আপোনালোকে কমেন্টত জনাবলৈ নাপাহৰিব আমাৰ ক্লাছটো চাই কেনেকুৱা লাগিল আৰু যদি ভাল লাগিছে তেতিয়াহলে ডেফিনেটলি শেয়াৰ কৰিব বুলি মই আশা কৰিছো চেনেলটো যদি প্ৰথমবাৰ চাইছে সাবস্ক্ৰাইব কৰিব এতিয়া আছে এটি টেলিগ্ৰাম সম্পৰ্কীয় ঘোষণা এই ঘোষণাটো হল এআই যে আমাৰ টেলিগ্ৰাম চেনেল এইটো হৈছে অফিচিয়েল টেলিগ্ৰাম চেনেল অফ ই কুহিপাঠ যদিহে আপোনালোকে আমাৰ বিষয়ে কিবা তথ্য জানিব বিচাৰে বা আমাৰ যিকোনো ক্লাছৰ স্কেডিউল জানিব বিচাৰে কোৰ্সৰ বিষয়ে জানিব পাৰে আৰু আমাৰ লগতে ডেইলি নিউজ পেপাৰ পাব বিচাৰে বা কাৰেন্ট এফেয়াৰ্সৰ বিষয়ে কিবা জানিব বিচাৰে হৈ থকা ঘটনাবোৰৰ আপডেটস পাই থাকিব বিচাৰে জব নোটিফিকেশনস হওক বা আন যিকোনো ধৰণৰ আপডেট আমাৰ লাইব্ৰেৰী ফেসিলিটিজ হওক বা আমি কোৰ্স বিলাকত কেতিয়া কি অফাৰ প্ৰভাইড কৰি আছো সেইবিলাক হওক তেনেকুৱা যিকোনো ধৰণৰ কথা জানিবৰ কাৰণে আপোনালোকে আমাৰ টেলিগ্ৰাম চেনেলটো জয়েন কৰি ল'ব পাৰে অনলি কিউআৰ কোডটো স্ক্যান কৰিলে হ'ল নতুবা সাৰ্চ কৰিব ই কুহিপাঠ বুলি ই কুহিপাঠ বুলি সাৰ্চ কৰিলে আপোনালোকে এই ডিপিখন দেখাই পাব এই ডিপিখন চাই পেলাই তাতে চেনেলটো জয়েন কৰিব আৰু লগতে জনাও মোৰ যিখিনি ফ্ৰী ক্লাसेছ ইউটিউবত দি থকা হৈছে আপোনালোকে যেহেতু চাই আছে যদি আপোনালোকক পিডিএফ লাগে তেতিয়াহলে আপোনালোকে এইটো চেনেল জয়েন কৰিব দিস ইজ মাই পাৰ্সোনেল টেলিগ্ৰাম চেনেল ইমন স্যাৰ টিচেছ আৰু লগতে মোৰ লাইভ ক্লাছ বিলাকৰ লিংক মই ঠিক আৰম্ভ হোৱাৰ আগে আগে ইয়াতে দি দিওঁ গতিকে চেনেলটো চালে আপোনালোকে মোৰ ক্লাছ এটাও মিছ নকৰিব লিংকো মিছ নহব আৰু লগতে পিডিএফ খিনিও মিছ নহব গতিকে এই দুয়োটা চেনেল আজিয়ে জয়েন কৰিব বুলি মই আশা ৰাখিছো মোৰ ক'বলগীয়া ইমানখিনিয়ে আছিল যেহেতু সময় হৈছে আজিলৈ ক্লাছটো সামৰিম ইয়াৰে পিছৰ আন কোনোবা এটা ভিডিঅত আপোনালোকক আটাইকে পুনৰ লগ পাম বুলি আশা ৰাখিছো তেতিয়ালে ভালে থাকক পঢ়ি থাকক থ্যাংক ইউ সো মাচ ফৰ জয়নিং দ্য ক্লাছ আজিলৈ এৰিছো until next time take care